বিজেপিৰ সভাত উপস্থিত নাথাকিলে বঞ্চিত হ'ব চৰকাৰী আঁচনিৰ পৰা। এই সকিয়নি প্ৰদান কৰিছে এগৰাকী বিজেপি নেতাই। যদি বিজেপিৰ সভাত উপস্থিত নাথাকে তেনেহ'লে অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন হ'ব। এই ভাবুকি এই সকিয়নি এক প্ৰকাৰে প্ৰদান কৰিছে এগৰাকী বিজেপি নেতাই। আৰু বিজেপি নেতাগৰাকীৰ এই মন্তব্যক লৈ এই সকিয়নিক লৈ এতিয়া চাৰিওদিশে চৰ্চা চলিছে, কিয়নো বিজেপিৰ সভাত উপস্থিত নাথাকিলে বঞ্চিত হ'ব চৰকাৰী আঁচনিৰ সুবিধা লাভৰ পৰা, লগতে নাম কৰ্তন হ'ব অৰুণোদয় হিতাধিকাৰীৰো। এই সকিয়নি প্ৰদান কৰিছে এগৰাকী বিজেপিৰ এজন নেতাই। বিজেপিৰ নেতাজনৰ এই মন্তব্যক লৈ এতিয়া চাৰিওদিশে তোলপাৰ লাগিছে। বিজেপি নেতাগৰাকীয়ে মহিলাসকলক উদ্দেশ্যি দিয়া এই মন্তব্য এতিয়া যথেষ্ট ৰূপত ভাইৰেল হৈ পৰিছে আৰু তীব্ৰ চৰ্চাও হৈছে, কিয়নো নলবাৰীত এগৰাকী বিজেপি নেতাৰ অদ্ভুত মন্তব্য, বিজেপিৰ সভাত মহিলা নগলে কৰ্তন কৰা হ'ব আঁচনিৰ পৰা। বিজেপিৰ সভাত যদি মহিলাসকল উপস্থিত নাথাকে তেনেহ'লে চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হ'ব বুলি এক প্ৰকাৰে সকিয়নি প্ৰদান কৰিলে এগৰাকী বিজেপি নেতাই। ইতিমধ্যে 10% নাম কৰ্তন হৈছে। 10% নাম ইতিমধ্যে কৰ্তন হৈছে আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই নাম কৰ্তন কৰাৰ স্পষ্ট নিৰ্দেশনা দিয়া বুলি উল্লেখ কৰিছে এগৰাকী মণ্ডল সভাপতি নন্দলাল চৰকাৰে। আমি পুনৰবাৰ উল্লেখ কৰিছো, বিজেপিৰ সভাত উপস্থিত নাথাকিলে বঞ্চিত হ'ব চৰকাৰী আঁচনিৰ সুবিধা লাভৰ পৰা। এই মন্তব্য এতিয়া তীব্ৰ চৰ্চা হৈছে, তোলপাৰ লাগিছে চাৰিওদিশে, কিয়নো নলবাৰীত এগৰাকী বিজেপি নেতাৰ অদ্ভুত মন্তব্য, বিজেপিৰ সভাত মহিলা নগলে কৰ্তন কৰা হ'ব আঁচনিৰ পৰা নাম কৰ্তন হ'ব অৰুণোদয় হিতাধিকাৰীৰো। এই সকিয়নি প্ৰদান কৰিছে বিজেপিৰ এগৰাকী নেতাই। বিজেপি নেতাজনে মহিলাসকলক উদ্দেশ্যি দিয়া এই মন্তব্য এতিয়া যথেষ্ট ৰূপত ভাইৰেল হৈ পৰিছে, কিয়নো ইতিমধ্যে 10% নাম কৰ্তন হৈছে বুলি উল্লেখ কৰিছে মন্ত্ৰীগৰাকীয়ে। আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই নাম কৰ্তন কৰাৰ স্পষ্ট নিৰ্দেশনা দিয়া বুলি উল্লেখ কৰিছে এগৰাকী মণ্ডল সভাপতি নন্দলাল চৰকাৰে। আৰু এই ঘটনা এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে। মন্তব্য কৰিছিলে, সেই মন্তব্যটো আগবঢ়াইছো। আৰু তাৰ কাৰণে ইতিমধ্যে আমাক নিৰ্দেশনা প্ৰদান কৰিছে। আজি অতি আনন্দৰে আপোনালোকক জনাওঁ যে আপোনালোক সকলোৱে জানে, যিসকল মহিলা উদ্যমিতাৰ কাৰণে আবেদন কৰিছে তাৰ ভিতৰৰ পৰা ন্যূনতম 10% মহিলাৰ নাম তাৰ পৰা কৰ্তন কৰা হ'ব। কাৰ নাম কৰ্তন কৰা হ'ব? আজি যিহেতু ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চাৰ নেতৃত্বত আজিৰ এই নাৰী দিৱসৰ সভাখন আয়োজন কৰা হৈছে, সেইকাৰণেই কৈছোঁ আপোনালোক সকলোৱে এইটো শুনি অতি আনন্দিত হ'ব যে যিসকল মহিলা ভাৰতীয় জনতা পাৰ্টিৰ লগত জড়িত হৈ আছে, সকলো সময়ত মিটিঙত অহা যোৱা কৰি আছে, কোনো কাৰণতে তেখেতলোকৰ নাম কৰ্তন কৰা নহয়। কিন্তু যিসকলে মিটিঙত নাহে, ইফাল সিফাল কৰে, কিন্তু বহু সময়ত কি দেখা যায় যে তেখেতলোকেও অনলাইন কৰি দিয়ে। আৰু অনলাইন কৰাৰ পিছত অৰুণোদয়ে হওক, PMAY ঘৰে হওক, মহিলা উদ্যমিতাই হওক বা যিসমূহ PM কিষাণে হওক, এই আঁচনিসমূহ লাভ কৰিছে। অথচ না বিজেপিৰ মিটিঙত আহে, না বিজেপি সম্বন্ধে পজিটিভ বক্তব্য আগবঢ়ায়। মাননীয় মন্ত্ৰী মহোদয়ে আপোনালোকক ব্যক্ত কৰিছে যে এইটো অতি সুন্দৰকৈ তেখেতে দেখভাল কৰি আছে, আমাকো নিৰ্দেশনা প্ৰদান কৰিছে। আৰু আমি এইবাৰ নিশ্চিত কৰিম, আমাৰ আইমাতৃসকলে বহু সময় কৈ থাকে, আমি ইমান দিন ধৰি বিজেপিৰ মিটিঙত গৈ থাকোঁ, য'তেই মিটিং হয় ছটাইবাৰীৰ পৰা বালিতাৰা আহোঁ, বালিতাৰাৰ পৰা সৰিয়হতলী যাওঁ, সৰিয়হতলীৰ পৰা ধমধমা আহোঁ, কিন্তু আমাৰ নাম থাকে। কিন্তু যিসকল মিটিঙত নাহে তেখেতলোকৰ নাম থাকে। এইবাৰ কোনো কাৰণত এইটো হ'ব নোৱাৰে। এইটো 100% চিয়ৰ। যিসকলে ভাৰতীয় জনতা পাৰ্টিৰ মিটিঙত অংশগ্ৰহণ নকৰিব, নাহিব আৰু বিজেপি সম্বন্ধে নেগেটিভ বক্তব্য ৰাখিব, তেখেতলোকৰ নাম সকলোতকৈ আগত কৰ্তন কৰা হ'ব। আপোনালোক সকলোৱে জানে যে সখীসকলৰ ইতিমধ্যে নাম আমি প্ৰদান কৰিছোঁ যে PMAY ঘৰৰ কাৰণে যি জৰীপ কৰা হ'ব বা যি অনলাইন কৰা হ'ব, এই সখীসকলে অনলাইন কৰিব। লগত আমাৰ বুথ সভাপতিসকল জড়িত হৈ থাকিব। আমি যিসকল সখী, গোটেইখিনি সখী ভাৰতীয় জনতা পাৰ্টিৰে, তাৰ ভিতৰত 2-4জন সখী এনেকুৱা আছে যে ভাৰতীয় জনতা পাৰ্টিৰ নহ'লেও নেগেটিভ বক্তব্য প্ৰদান কৰি থাকে। তেখেতলোকৰ নাম আমি সখীৰ পৰা কৰ্তন কৰিছোঁ। আৰু খুব কম দিনত প্ৰয়োজন সাপেক্ষে সখীৰ পৰাই নাম ওলাই দিম। খুব কম দিনত আপোনালোকে এইটো দেখা পাব। সেইকাৰণে আপোনালোকৰ যিটো দুশ্চিন্তা আছিল যে
বিজেপিৰ মিটিঙত নাহিলেও ভোট পাই থাকে, কোনো কাৰণত এইবাৰ ভোট নাপায়। আৰু যিসমূহ ভোট ইতিমধ্যে দিয়া হ'ব, মন্ত্ৰী মহোদয়ে ব্যক্ত কৰিছে অহা মাৰ্চৰ 15 তাৰিখৰ ঠিক পিছত 13 তাৰিখে PMOৰ ঘৰত আনুষ্ঠানিকভাৱে চেক প্ৰদান কৰিব। যেতিয়া চেক প্ৰদান কৰিব আপোনালোকে দেখিব যিসকলে বিজেপিৰ নহয় তেখেতসকলৰ নাম আমি কৰ্তন কৰিছোঁ। এটা সময় এনেকুৱা আছিল, যোৱা 4টা বছৰ আমি সঠিকভাৱে কাম কৰিছোঁ, সকলোৱে যেন পায়। কিন্তু আমি লাষ্ট 1 বছৰ আমি এইখিনি কৰিম। যিসকলে আমাৰ লগত জড়িত হৈ আছে সকলো সময়ত তেখেতলোকক আমি অগ্ৰাধিকাৰ দি আমাৰ এই কামখিনি আমি আগবঢ়াই লৈ যাম। আজি মই খুব বেছি বক্তব্য নাৰাখোঁ। মহিলাসকলে খুব উৎসুক হৈ আছে। আমাৰ মাননীয় বিধায়ক জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ সহধৰ্মী মাননীয়া শ্ৰীযুতা জুলি ডেকা বৰুৱানী ডাঙৰীৰ বক্তব্য শুনিব। আমাৰ মাজত জিলা সভাপতি জয়ন্ত ভুজল বৰুৱা ডাঙৰীয়া আছে, তেখেতেও অতি তত্ত্বগধুৰ বক্তব্য ৰাখিব। আপোনালোকে সেইখিনিও শুনিব লাগিব। ভৰ দুপৰীয়া হৈছে, সখীসকলে আমাক আহ্বান জনাইছিল যে অলপ খিচাৰীৰ ব্যৱস্থা কৰিলে বৰ ভাল হ'ব। কিন্তু চাওক, আজি প্ৰায় 10,000 আইমাতৃ আমাৰ সন্মুখত উপস্থিত আছে আৰু আমি উত্তৰ নলবাৰী মণ্ডলৰ পৰা ভাবিছোঁ যে 10,000 মহিলাকতো আমি খিচাৰী খুৱাব নোৱাৰিম। মন্ত্ৰী মহোদয়ে কৈছিল খিচাৰী খুৱাই দিয়া ভাল হ'ব, কিন্তু আমি মন্ত্ৰী মহোদয়ক ক'লোঁ দাদা 10,000 মহিলাক কেনেকৈ আমি খিচৰি খুৱাম, নহয় অলপ কঠিন হৈ যায়। আমি পৰৱৰ্তী পৰ্যায়ত কোনো এটা ব্যৱস্থা কৰি খিচাৰী খুৱাকৈ ভাল দালি ভাত মাছ মাংসৰ আয়োজন কৰিম। ইলেকশ্যনৰ আগে মন্ত্ৰী মহোদয়ে কৰিয়ে থাকে, মাজে মাজে কৰে, নহয় আজি আমি খিচাৰীৰ আয়োজন কৰিব নোৱাৰিলোঁ, তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ সকলোৰ ওচৰত। আমি আজি ইয়াতে আপোনালোকৰ কাৰণে অলপ চাহ পানী লঘু জলপান গাজী বুট এইখিনিৰ আয়োজন কৰিছোঁ। এইখিনি আপোনালোকে মিটিং শেষ হৈ যোৱাৰ পিছত যে অতি আনন্দেৰে অতি তৃপ্তিৰে যেন গ্ৰহণ কৰে তাৰ বাবে অনুৰোধ জনাইছোঁ।